এতিয়া তেখেতৰ উকিল কোনোবা আহিছে, আহি কৈ আছে যে তেওঁলোকৰ মুছলমান মানুহে 4খন বিয়া পাতিব পাৰে। এই কথাটোত কিন্তু মই এটা কথা ক'বলগীয়া আছে যে যিজন জিয়াউৰ ৰহমানে নিজকে নামৰ তলত জাতীয় সেৱক বুলি কয়, যিজন জিয়াউৰ ৰহমানে অসম প্ৰথম সদায় আৰু চিৰদিন বুলি কৈ থাকে, সেইজনে কিন্তু অসমৰ ৰীতি নীতি, অসমীয়া মানুহৰ ৰীতি নীতি নামানে। তেখেতে সেই তেওঁলোকৰ চিলতীয়া মিয়া সমাজখনৰ 4জনী বিয়া পতাৰ ৰীতি নীতিখিনিহে মানে। আৰু 4জনী বিয়া যে পাতিব মুছলিম মানুহে যে পাৰে, 4জনী বিয়া এনেই পাতিব নোৱাৰে। প্ৰথম পত্নীৰ পাৰ্মিশ্যন লাগিব আৰু সমান অধিকাৰ লাগিব। তেওঁ এতিয়াৰ পত্নীক যি ধৰণে ৰাখিছে সেই সুযোগ সুবিধাখিনি মোকো দিব লাগিব, আৰু তেওঁৰ ভৱিষ্যতে যদি আৰু দুগৰাকী বিয়া পতাৰ ইচ্ছা আছে নহয়, সেই দুগৰাকীকো দিব লাগিব। তেনেকৈহে পাৰে 4জনী ৰাখিবলৈ, এনেই 4জনী ৰাখিব নোৱাৰে। আৰু যিজনে এটা জাতিক মনে প্ৰাণে ভাল পাওঁ বুলি সদায়ে চিঞৰি থাকে, সেই মানে মই সুধিব বিচাৰোঁ তেওঁক আপোনালোকৰ যোগেদি যে সেই জাতিটোত তেওঁৰ সন্তান দুটা নপৰে নেকি? সেই অসমীয়া জাতিটোৰ সন্তান দুটা তেওঁৰ নহয় নেকি? 2015 চনত নে 14 চনত মই পাহৰি গ'লোঁ, তেখেতে চাকৰি পালে, চৰকাৰী চাকৰি পালে। চৰকাৰী চাকৰি পোৱাৰ পিছত তেখেতৰ অবৈধ সম্পৰ্ক অন্য মানুহৰ লগত স্থাপিত হ'ল। মই যেতিয়া কথাটো গম পালোঁ, আৰু মোৰ লগত গোটেই এভিডেঞ্চবিলাক আছে, মই যেতিয়া গম পালোঁ মই আপত্তি কৰিলোঁ। মোৰ চকুৰ আগত মোৰ ঘৰত যেতিয়া তেওঁ আহি তেতিয়া দামী দামী গাড়ীত নামে, মই যেতিয়া সোধোঁ এইজন কোন, কাৰ লগত আহিলা, লগে লগে মোৰ লগত কাজিয়া লাগি যায়। এনেকুৱা হৈ থাকোঁতে 3-4 বছৰ আমাৰ লগত কাজিয়া হ'ল। কাজিয়া হৈ থাকোঁতে এই পৰিৱেশৰ মাজতে কাজিয়া গৈ হুলস্থুল হৈ গ'ল, পুলিচ পালেগৈ। তাৰপিছত 2019 চনৰ 3 মাৰ্চৰ দিনাখন মই ঘৰত নথকা অৱস্থাত তেখেতে মোৰ ঘৰৰ সমস্ত সম্পত্তি, বিচনা পাতিৰ পৰা আৰম্ভ কৰি একেবাৰে গেছৰ ষ্ট'ভটোলৈকে গোটেইখিনি লৈ ঘৰ খালী কৰি গুচি গ'ল, পলাই গুচি গ'ল। কাৰ লগত গ'ল মই একো নাজানো। 6 মাহ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মই তেওঁক বিচাৰি নাপাওঁ। তেওঁ বহুত বিচাৰিলোঁ, মই পুলিচৰ ওচৰলৈ আহিলোঁ। পুলিচে মোক এটা কথা ক'লে যে আপোনাৰ ৱাইফ, আপুনি এইটো সমাধান কৰি লওক সামাজিকভাৱে। মই তেওঁলোকৰ মাকৰ ঘৰলৈ গ'লোঁ, তেওঁলোকৰ পৰিয়ালৰ অন্যান্য মানুহৰ ঘৰলৈ গ'লোঁ, ডাঙৰ ডাঙৰ মানুহ লগালোঁ, সৰু মানুহো লগালোঁ, ডাঙৰ মানুহ লগালোঁ, বিভিন্ন মানুহ। IAS অফিচাৰ লেভেলৰ মানুহেও তেওঁৰ লগত কথা পাতিলে যে বাদ দিয়া, যি হ'ল হ'ল, সংসাৰখন কৰি লোৱা, 2টা বাচ্চা আছে। তেওঁ মোৰ লগত সংসাৰ নকৰে। আৰু বিভিন্ন মানুহে মোক খবৰ দিয়ে, আৰু মই মোৰ নিজ চকুৰেও দেখিছোঁ তেওঁ বিভিন্ন মানুহৰ লগত বিয়াৰ পিছত, মানে মোৰ পৰা আঁতৰি যোৱাৰ পিছত যোৱা 3-4 বছৰে 5 বছৰে মই দেখিলোঁ তেওঁ বিভিন্ন মানুহৰ লগত ঘূৰি ফুৰে। তেওঁৰ বিভিন্ন মানুহৰ লগত ইলিচিট ৰিলেশ্যন তেওঁ মেইনটেইন কৰে। এগৰাকী মহিলাই মোৰ ঘৰ ওলাইছে গৈ এইটো কমপ্লেইন লৈ, এই এভিডেঞ্চবিলাক মোৰ লগত আছে যে আপোনাৰ পত্নীয়ে মোৰ সংসাৰ ধ্বংস কৰিছে। মোৰ মানুহটো, সেই মানুহটো হৈছে এখন কলেজৰ এছ'চিয়েট প্ৰফেচাৰ। সেই মানুহটোৰ ঘৈণীয়েকে মোক কমপ্লেইন কৰিছে যে আপোনাৰ ৱাইফে মোৰ সংসাৰ ধ্বংস কৰিছে। মই ক'লোঁ যে তেওঁ মোক এৰি থৈ গুচি গৈছে, বহুত চেষ্টা কৰিছোঁ, মই তেওঁক আনিব পৰা নাই। তেওঁৰ ওপৰত মই কি কৰিব পাৰোঁ? আৰু মাইকী মানুহৰ ফেভাৰত গোটেই আইন, মতা মানুহৰ ফেভাৰত কোনো আইন নাই। মই সংসাৰত থাকোঁতে এইবিলাক আপত্তি কৰাৰ কাৰণে মই তেওঁৰ পৰা বহুত দিন ফিজিকেল এছাল্ট হৈছোঁ। সেই কাহিনী পাৰ হৈ গ'ল। প্ৰায় 6 বছৰ মই তেওঁৰ পৰা বেলেগে আছোঁ, তেওঁ মোৰ পৰা বেলেগে আছে। তেওঁৰ লগত মোৰ কণ্টেক্ট নাই, মোৰ লগত তেওঁৰ কণ্টেক্ট নাই। কোৰ্টত তেওঁ এটা মেইনটেনেঞ্চৰ কেছ কৰিছে 8,000 টকাকৈ মাহিলী। সেই কেছৰ এগেইনষ্টত মই মানে মেইনটেনেঞ্চ কেছ দি থাকোঁ। কিছুদিন আগতে মই দিন তাৰিখ পাহৰিছোঁ, তেওঁ হাইকোৰ্টত এখন এপিল কৰিছে যে তেওঁৰ এইটো মেইনটেনেঞ্চ কম হৈছে, বেছি হ'ব লাগে। হাইকোৰ্টত আমি আমাৰ পক্ষ দিছোঁ। দিয়াৰ পিছত হাইকোৰ্টে 8,000 টকাৰ যিটো কোৱাণ্টাম আছিলে, যিটো মাহিলী দিবলগীয়া যিটো মানে মেইনটেনেঞ্চৰ কথা আছিলে, এইটো স্থগিত ৰাখিলে। স্থগিত ৰাখি পেলাই ক'লে যে গোটেই কেছটো, যিহেতু তেওঁৰ ইলিচিট ৰিলেশ্যন আছিল, যিহেতু তেওঁ চাকৰি কৰে, গতিকে গোটেই কথাখিনি চালি জাৰি চাবৰ কাৰণে কোৰ্টে আকৌ কেছটো ফ্ৰেছ নতুনকৈ মানে ৰিঅ'পেন কৰিবৰ কাৰণে ক'লে। আৰু অহা 15 জুলাইত সেই কেছটোৰ ডেট আছে। মই ইমান দিন 6 বছৰ প্ৰায় অকলে আছোঁ, সংসাৰ কৰা নাই। মোৰ ঘৰত মোৰ মা দেউতা অকলে থাকে। মোৰ মা অসুস্থ, দেউতা অসুস্থ, 70+ বয়স। এওঁলোকৰ চোৱা চিতা কৰা মানুহ নাই। মই অকলে গুৱাহাটীত থাকোঁ। মোৰ নিজৰ স্বাস্থ্য, মোৰ হাৰ্টৰ বেমাৰী মই হৈ গ'লোঁ যোৱা 6 বছৰে, কাৰণ মোৰ বাচ্চাক মোক লগ কৰিব নিদিয়ে। মই বাচ্চাক স্কুলত গৈ এবাৰ লগ কৰিব গৈছিলোঁ, মোৰ মুখত থুৱাই দিছে তেওঁ, তই মোৰ সন্মুখত নাহিবি, মোৰ বাচ্চাৰ ওচৰত নাহিবি। গতিকে মই যিহেতু ছ'চিয়েল মানুহ এটা, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ যিটো কামে তেওঁৰ লগত মোৰ কনফ্ৰণ্টেশ্যন হয়, সংঘাত হয়। ফলত কি হ'ল, মই তেওঁৰ পৰা আঁতৰি থাকোঁ। আৰু মোৰ কথাটো হ'ল যে কোৰ্টত যিটো কেছ চলি আছে, কেছ চলি থাকক, কোৰ্টে যিটো সিদ্ধান্ত দিব সেইটো হ'ব। বাই দিছ টাইম
আৰু তেওঁ এখন এটা বস্তু আপোনালোকক মই দেখুৱাওঁ। তেওঁ এখন যিখন FIR মোৰ এগেইনষ্টত দিছিলে, সেই FIRখনত তেওঁ স্পষ্টকৈ এইটো কথা লিখিছে যে মোৰ পৰা জিয়াউৰ ৰহমানে তালাক বিচাৰিছিল আৰু মই সন্মতি দিছোঁ। সেই FIRখনৰ কপি মই আপোনালোকক দেখুৱাই দিওঁ। গতিকে তেওঁ নিজ মুখে এই কথাটো কৈ আছে যে তেওঁ এই বাক্যটো মই আপোনালোকক শুনাই দিওঁ আপোনালোকৰ সুবিধাৰ কাৰণে। তেওঁ লিখিছে, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে বিগত 2 বছৰ ধৰি চলি অহা, এইটো 2019 চনৰ কেছ, 2019 চনৰ 27 ফেব্ৰুৱাৰী। সন্মানপূৰ্বক বিনীত নিবেদন, এই যে বিগত 2 বছৰ ধৰি চলি অহা পাৰিবাৰিক সমস্যাসমূহত মোৰ স্বামী জিয়াউৰ ৰহমানে গুৱাহাটী মাননীয় সদৰ কাজী মহোদয়ৰ ওচৰত তালাকৰ আবেদন জনায় আৰু মই এই সিদ্ধান্তত সন্মতি প্ৰদান কৰোঁ। তেওঁ তালাকত সন্মতি দিছে, প্ৰক্ৰিয়া মতে সেই তালাক হৈছে। গতিকে মই যিহেতু মোৰ 6 বছৰ অকলে থকাটো সম্ভৱ নহয়, গতিকে যোৱা 22 তাৰিখে আজি হ'ল জুন, 22 মে তাৰিখে মই সামাজিকভাৱে মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ, এজনী ছোৱালী বিচাৰি উলিয়াই মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ কৰি দিছে মোক। আৰু সেই পত্নীক লৈ মই গুৱাহাটীৰ মোৰ ঘৰত আছোঁ। মই যোৱা প্ৰায় এমাহ ধৰি